ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যেটো ৰবিবাৰে পৰীক্ষাই হ'ল সো মই যিমান পাৰো চেষ্টা কৰি আছো তোমালোকক পৰীক্ষাটোত হেল্প কৰিবৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে মই অনলাইন ক্লাছ ষ্টাৰ্ট কৰিছিলো আৰু ক্লাছ বিলাক ইতিমধ্যে আমাৰ চলি আছে আৰু যিসকল ছাত্ৰ-ছাত্ৰী এতিয়া জয়েন হ'ব বিচাৰে হ'ব পাৰে মাত্ৰ 200 টকা নহয় এতিয়া কমাই দিয়া হৈছে 50 টকা যিসকল ছাত্ৰ-ছাত্ৰী ভাবিছে যে পৰীক্ষাটো আহি পালে এতিয়া জয়েন হলে কি হ'ব লাভ হ'ব কিয় লাভ হ'ব তোমালোকে যদি কোনো এটা টপিক বুজা নাই কাৰণ জয়েন হোৱাৰ লগে লগে তোমালোকে এইটো নম্বৰ এসএমএস কৰিবা তাৰ পিছত তোমালোকক কিউআৰ কোড এটা দিয়া হ'ব মাত্ৰ 50 টকা পেমেন্ট কৰাৰ লগে লগে তোমালোক কিমান ক্লাছ হৈ গ'ল সম্পূৰ্ণ ক্লাছ নোটস ভিডিও সকলো দিয়া হ'ব তোমালোকে ধৰ এটা টপিক বুজি পোৱা নাই প্লেলিষ্টত চলা যে মই বৰ্গৰ বৰ্গমূলটো বুজা নাই বা মেথ পেপাৰৰ ক্যালেন্ডাৰটো বুজি পোৱা নাই বা তোমালোকে বয়সৰ যেটো হেৰি তেনেকুৱা বুজি পোৱা নাই আৰু গতিকে কোনোবাই যে জয়েন হ'ব পিছৰে হ'ব পাৰে তোমালোকৰ লাভ আছে ঠিক আছে ৰাতি ধৰা হ'ল তোমালোক অলপ দেৰিলৈকে পঢ়িবা একেদিন গতিকে দেৰিলৈকে পঢ়ি তুমি তেনেকুৱাকে আগবাঢ়িব পাৰিবা গতিকে তোমাৰ সুবিধা আছে আৰু কমন বিলাকো দিয়া আছে গতিকে আৰু নোটস বিলাকো পাই যাবা সম্পূৰ্ণ নোটস পাবা ইবুক খনৰ দামে 70 ৰাখা হৈছে এতিয়া সম্পূৰ্ণ পাই যাবা মাত্ৰ 50 টকা কোনোবাই জয়েন হ'ব বিচাৰে হ'ব পাৰে ঠিক আছে এতিয়া আমি প্ৰশ্নলৈকে আহিছো এতিয়া প্ৰশ্নটো হৈছে গ্ৰেড 25 বুলি কৈছে নাম্বাৰ কিমান আছে এটা কি তোমালোকে ভাবিছা যে এটো কি কেনেকুৱা ধৰণৰ গ্ৰেড 25 নাম্বাৰ কি হ'ব হয় নহয় একদম চিন্তা কৰিব নালাগে কি কৰিবা তোমালোকে এবিসিডি খন কোনটো লেটাৰ কেই নম্বৰ আছে তোমালোকে জানিব লাগিব এটা জানাৰটো পৰীক্ষা আহি পেলে যিসকলে পঢ়ি আছে আমাৰ লগত তেওঁলোকে জানে এটা তোমালোকে যিসকলে পঢ়া নাই কেনেকৈ কৰিবা তোমালোকে এনেকুৱাকে লিখি থবা সাইডৰ ফালে তোমালোকে লিখি লও সোনকালে লিখিবা এ বি সি ডি ই এফ সি এইচ আই যে এবাৰ লিখিলিয়া হল কাৰণ কিয় নহয় কে এল এম এন ও পি কিউ আৰ এছ টি ইউ ভি ডব্লিউ এক্স ওয়াই জেড এবাৰ লিখিলিয়া হল কিয় লিখিব দিছো কাৰণ এনেকুৱা প্ৰশ্ন বহুত আহিব এখন চালে হৈ যাব এতিয়া কৈছে জিটো কেই নম্বৰত আছে আমি চাম জি আছে জিটো কেই নম্বৰত আছে 1 চোৱা 1 2 3 4 5 6 7 8 9 10 11 মুখস্থ কৰাবিলাক ভালে হ'ল 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 আছে জিটো কেই নম্বৰত আছে জিটো আছে 7 নম্বৰত ঠিক আছে 7 নম্বৰ আৰটো কেই নম্বৰত আছে আৰটো আছে আৰ কেই নম্বৰত থাকিল আৰটো আছে 18 নম্বৰত ঠিক আছে ইটো কেই নম্বৰত আছে ইটো আছে 5 নম্বৰত এটো কেই নম্বৰত আছে এটো আছে 1 নম্বৰত টিটো কেই নম্বৰ আছে 3 নম্বৰ টিটো আছে 20 নম্বৰত ঠিক আছে এটা যোগ কৰা তোমালোকে চোৱা 7 7 15 15 এ 5 এ 20 20 এ 21 1 হাতে গল 2 1 2 3 4 তাৰ পিছত 1 মিনিট এবেলে 1 থাকিল এই 2 2 1 3 3 2 5 51 হল ঠিক আছে তোমালোকে কি কৰিবা ইয়াত কিমান আছে 25 এ আছে ওয়া তোমালোকে এটা কাম কৰিবা 51 ৰ পৰা 1 বিগ কৰিবা কিমান থাকিল 50 থাকিল 50ক 2 ৰে ভাগ কৰা কিমান পাবা 25 পাবা গতি আমি মিলিছে নে গতিকে এটো যদি মিলিছে তেতিয়া হলে এনেকুৱাকে আমি নেক্সটটো কৰিম ঠিক আছে কি আছে নাম্বাৰ আছে n টো কেই নম্বৰত আছে নাম্বাৰৰ n টো কেই নম্বৰত আছে n আছে 14 নম্বৰত নে 14 নম্বৰত আছে তাৰ পিছত ইউ কেই নম্বৰত আছে ইউ টো আছে প্ৰথমবাৰ ইয়াত লিখি দিছো মই তেতিয়া হলে সুবিধা হ'ব নাম্বাৰ ঠিক আছে n টো কেই নম্বৰত আছে 14 নম্বৰত আছে ইউ টো কেই নম্বৰত আছে ইউ টো আছে 21 নম্বৰত m টো কেই নম্বৰত আছে 13 নম্বৰত b টো কেই নম্বৰত আছে 2 নম্বৰত e টো কেই নম্বৰত আছে 5 নম্বৰত r টো কেই নম্বৰত আছে 18 নম্বৰত আছে এখিনি জানিলে কাম শেষ তোমালোকৰ কি কৰিবা এতিয়া যোগ কৰা 4 1 5 ঠিক আছে যেতিয়া এনেকুৱাকৈ কৰিব অসুবিধা বা তোমালোকে এনেকুৱাকৈ বাতি লবা ঠিক আছে বহুতে এনেকুৱা অসুবিধা পায় আৰু পিছত উত্তৰটো নিমিলে আৰু কি আছিল 5 আছিল না এইটা গোটাকেইটা যোগ কৰা 4 1 5 ঠিক আছে 5 3 8 8 8 16 17 18 18 22 5 23 হ'ব 23 3 হাতে গল 2 ঠিক আছে 2 1 3 3 1 4 4 1 5 6 7 73 গতিকে আমি আগৰ নিয়ম মতে কি কৰিম 73 পৰা আমি কি বিগ কৰিম 73 পৰা আমি 1 বিগ কৰিম 73 1 বিগ কৰিলে কিমান পাব 72 72 দি হৰণ কৰিলে কিমান হ'ব 2 ৰে 7ক 2 3 গুণ 6 হয় না 1 + 2 6 গুণ 12 36 आंसर 36 আছে নে আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বুজি পালা এগিটা যোগ কৰোতে কিমান পালা 73 আগতে আমি কি কৰিছিলো এটো লগ একটা বিগ কৰিছিলো ইয়াতো 1 বিগ কৰিম কোনতে কিমান পালো 72 পালো ঠিক আছে 72 ক 2 ৰে ভাগ কৰা কিমান হ'ব 2 ৰে এ চোৱা তথাপিতো মই কৈ দিছো বাৰু 72 2 ৰে 2 3 গুণ 6 থাকিল
2 নমিনেল 7 পৰা 6 গলে 1 থাকিল 2 6 গুণ 12 হ'ব 36 আৰু আমাৰ লাইভ ক্লাছত আজি বুজাই দিম ঠিক আছে ইয়াৰ পৰা বুজাই দিম যদি কাৰোবাৰ অসুবিধা আছে 36 হ'ব আনসাৰ তাৰ পিছত 2 নম্বৰটো আহিছো ঠিক আছে 2 নম্বৰটো তাৰ পিছতটো আমি চাম ABCD খান থাক বাৰু তেতিয়াহলে তোমালোক বুজোৱাৰ সুবিধা হ'ব তোমালোকৰ চাওতে চাওতে তোমালোকৰ হ'ব ইয়াত কি আছে 2 নম্বৰটো যদি কেট 12 হয় অৰ্থাৎ CAT কেট কিমান বুলি কৈছে 12 বুলি কৈছে ঠিক আছে তেন্তে মেন কিমান হ'ব 12 কেনেকৈ পালো আমি হেতু চাম C কেই নম্বৰত আছে 3 নম্বৰত A কেই নম্বৰ আছে 1 নম্বৰত T কেই নম্বৰত আছে 20 নম্বৰত হল 20 এ 21 21 এ 3 আছে 24 কিমান পাইছো ইয়াত 12 আছে গতি আমি গম পালো যে 2 ৰে হৰণ কৰিলে পাব পাৰো 2 ৰে 12 24 হৰণ কৰিলে কিমান পাবা 12 ঠিক আছে তাৰ পিছতো চোৱা নেক্সট আছে মেন M কেই নম্বৰত আছে M আছে 13 নম্বৰত A সব তাতে চোৱা A কেই নম্বৰত আছে 1 নম্বৰত N কেই নম্বৰত আছে 14 নম্বৰত আছে ঠিক আছে এটা যোগ কৰা 14 13 1 14 14 14 28 আকৌ এটা কি কৈছো 2 ৰে হৰণ কৰিছো না এইটো 2 ৰে হৰণ কৰা 28 ক 2 ৰে হৰণ কৰিলে কিমান পাবা 2 দি একবাৰ 14 বাৰ পাবা গতি आंसर ক'ত আছে 14 গতি এইটো হ'ব 14 একেবাৰে সহজ হয় নহয় একেবাৰে সহজ তাৰ পিছৰটো চোৱা 3 নম্বৰটো কি পালো 3 নম্বৰটো কি দিছে A1 দিছে R কিমান হ'ব ART কিমান হ'ব যদি A1 গমে পালো এটো 1 নম্বৰতে থাকে এটো 1 নম্বৰত থাকে না গতি A1 যদি ART কি হ'ব ART A1 নম্বৰত R 18 নম্বৰত আৰু T হৈছে 20 নম্বৰত ঠিক আছে 1 18 1 19 হল 20 হল কিমান হ'ব 39 হ'ব নকোৱা 39 কোনটো আছে ইয়াৰ অপচনটো হ'ব বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে বি টো কি হ'ব শুদ্ধ হ'ব নেক্সট 6 নম্বৰ প্ৰশ্নলৈকে আহা 6 নম্বৰ প্ৰশ্নত কি দিয়া আছে চোৱা যদি REASON অৰ্থাৎ ৰিজন যদি কি হয় বিলিফ পাঁচেৰে খুচুৰা হয় ৰিজনত কি আছে 5 হয় বিলিফ কিমান হয় 7 ৰে হয় তেতিয়ালে গভৰ্ণমেন্ট কিমান হ'ব আমাক লাগে ইয়াত তোমাৰ ডাইৰেক্ট গম পাইছা ইয়াত ABCD কে কৰা নাই এনেকুৱা যোগ কৰা নাই কিয় কৰা নাই কাৰণ ৰিজনটো 5 নহয় তেনেকুৱাকে হলে আমি কি কৰিম আমি এবাৰ লেটাৰছ হিসাব কৰিম কিমান আছে কাৰণ ৰিজনিং বুলি কওঁতে এটা মেন্টাল এবিলিটি টেষ্ট মানে আমি ব্ৰেইনেৰে আমি সেইটো জানিব লাগিব সেই কাৰণে আমি সহজে গম পাব লাগিব যে এটো কি হয় ঠিক আছে গতি ৰিজন বুলি কওঁতে অৰ্থাৎ REASON চোৱা এইটো কেনেকৈ আমি 5 পালো হেতু চাব লাগিব REASON কেনেকৈ এটা তোমালোকে যদি কোনোবাই যদি বুজি নোপোৱা এনেকুৱাকে কৰি থাকিবা হয় না নহয় কিন্তু এনেকুৱা হ'ব নেকি ইমান আৰ্টত 18 নম্বৰত আছে 5 নিদিয়া হয় গতি আমি তাৰ বাবে এটা কাম কৰিম আমি লেটাৰ কেইটা যোগ কৰিম কাৰণ বিভিন্ন ধৰণে দিব পাৰে গতি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এতে আছে 5 একটা বিক কৰাচোন 5 পালে আনে পালা নেক্সট টো আমি চাম হেতুত মিলে নিমিলে যদি মিলে তেতিয়া এই সিস্টেমতে কৰিব পাৰিম নেক্সট টো কি আছে কেইটা লেটাৰ আছে BELIVED 1 2 3 4 5 6 7 8টা আছে কিমান আছে ইয়াত आंसर দিয়া আছে কিন্তু 7 লেটাৰ কিমান আছে 8টা আগৰ নিয়মটোত কি কৰিব এক বিক কৰিলে কিমান পাও 7 পাও মিলিছে ইয়াত 6টা আছে 6 পে এক বিক কৰিলে 5 পাইছো ইয়াত 8টা আছে 8 পে বিক কৰিলে 7 পাইছো গতি হেনেকুৱাকে দিয়া আছে নেক্সট টো আমি আৰু সহজ ঠিক আছে ইয়াত কেইটা লেটাৰ আছে গভৰ্ণমেন্টত কেইটা লেটাৰ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 10টাৰ পে এক বিক কৰি দিয়া কিমান হ'ব 9টা হ'ব आंसर কোনটো হ'ব 9 হ'ব বুজি পালা নাই গতে কিমান হ'ব 9 হ'ব ইয়াত आंसर ঠিক আছে অসুবিধা থাকিব নালাগে তাৰ পিছৰটো আমি যাম গতে জাস্ট কনসেপ্টটো লোৱা তাৰ পিছত জিয়ে নহক আমি দেখা যাব পৰীক্ষাত ল্যাপটপ 6 কম্পিউটাৰ কিমান হ'ব কি কি ল্যাপটপ 6 কেনেকুৱাকে আছে চোৱাচোন ল্যাপটপ 6 কম্পিউটাৰ কিমান হ'ব ল্যাপটপ 6 কেনেকৈ পালো আমি চাম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ও আখৰ মানে 6টা আছে মানে সেইকাৰণে 6 দিছে ইয়াত কিমান হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা গতি 8 হ'ব ইয়াছ 1 2 3 4 5 6 7 8টা গতি দ্বিতীয় হ'ব ইয়াৰ শুদ্ধ টান আছে নেকি নাই কিন্তু তোমালোকে সকলো আতিগুৰি মাৰি পঢ়িব লাগিব ছাত্ৰসকল ইয়াৰ উপৰি তোমালোকে জনাছা ক্লাছ 8 ৰ 119 টকাতে আমি এটা ক্লাছ লৈ আহিছো বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা তিনিমহীয়া কোৰ্স যত তোমালোকৰ ম্যাথ সায়েন্স আৰু ইংলিশ থাকিব তোমালোক কোনোবা ছাত্ৰতে জয়েন হ'ব বিচাৰে যে এই নম্বৰটো SMS কৰি 119 টকা পে কৰিলে তোমালোকে জয়েন হ'ব পাৰিবা বহু ছাত্ৰতে বৰ্তমান জয়েন হৈ ক্লাছ কৰি মানে ক্লাছ হোৱা নাই বাৰু এডমিশনটো লৈ থৈছে সোমবাৰৰ পৰা তোমালোকৰ ক্লাছ হ'ব
গতিকে কোনোবাই যদি জইন হ'ব বিচাৰে হ'ব পাৰে, লাইভ ক্লাছ হ'ব। ঠিক আছে, বাই, ভালদৰে পঢ়া শুনা কৰিবা আৰু NMS পৰীক্ষাটো কিন্তু ভাল হ'ব, সকলোৰে লাগিব। ঠিক আছে।